মই বৰ্তমান উপস্থিত আছোঁ মাজৰবাৰীৰ আনন্দনগৰত। এইখন হৈছে চিমেণ্ট নদী আৰু চিমেণ্ট নদীৰ যিহেতু মই এই দৃশ্যত দেখুৱাবৰ কাৰণে যত্ন কৰিম। এখন হৈছে বাঁহৰ সাঁকো আৰু এই বাঁহৰ সাঁকোৱেদি যিহেতু আনন্দনগৰ আৰু চেঙাজান অঞ্চলৰ ৰাইজে নিতৌ অহা যোৱা কৰে সেই দলঙৰ ওপৰেদি। যিহেতু এখন হৈছে চিমেণ্ট নদী আৰু চিমেণ্ট নদীৰ যিহেতু খৰালিৰ কালত এনেদৰে বাঁহৰ সাঁকোৰ ওপৰেদি ইয়াৰ যিসকল স্থানীয় লোক এইসকল লোকে এনেদৰে এক মৰণপণৰ মাজেদি অহা যোৱা কৰি আহিছে আৰু এনেদৰে এইসকল লোক যথেষ্ট আপোনালোকে নিশ্চয় মন কৰিছে। ইয়াতে এজন লোক আছে, তেওঁক আমি অকণমান কথা পাতিম। যদি দাদা ক'ৰ পৰা আহিছে আৰু কি ক'ব? মই চেঙাজানৰ পৰা আহিছোঁ, মানে ইয়াত কলিকতালৈ যাম। মোৰ ঘৰটো ইয়াতে আছিলে, তাতে যাম এতিয়া। তাতে ঘৰ বনাইছোঁ। নদীয়ে আমাৰ ইয়াত ভাঙি চিঙি ৰাস্তা ঘাট একোৱে নাই। কি কৰিম আমি? নদীখন কণ্ট্ৰল কৰি দিলে আমাৰ ভাল হ'লেহেঁতেন। দলং এখন দিলে আমাৰো অহা যোৱাটো আৰাম হ'লে হয়। কোনখন নদীৰ কথা কৈছে? এই চিমেণ্ট নদীখনৰ কথা কৈ আছোঁ। গৰাখহনীয়াৰ আৰাম হ'লে হয়। দলংখন দিলে গৰাখহনীয়াই আমি মাটি বাৰী কিমান মাটি বাৰী লৈ গৈছে। ইয়াত মাটি আছে, নদীৰ তলতে আছে এতিয়া। এইখন নদীখন কণ্ট্ৰল কৰিলে মাটি অলপ ওলালে হয়। আৰু চিমেণ্ট নদীৰ ওপৰত দলং এখন চিমেণ্ট নদীৰ ওপৰত দলং এখন দিলে নদীখন ভাল হ'লে হয়, অহা যোৱাতে ভাল হ'লে হয়। বাৰিষাত কেনেকৈ অহা যোৱা? বাৰিষাততো আৰু নাৱৰে, নহ'লে চিমেণ্ট চাপৰি ঘূৰি পেলাই। পইচা কিমান লয় এইটো? এতিয়া 20 টকাই লয়। 20 টকা। যথেষ্ট কষ্টৰ মাজত কষ্ট ঠেলি পেলাই পাৰ হৈছোঁ, চলাইতো যাব নোৱাৰোঁ। দলঙৰ কাৰণেতো আবেদন কৰি আছে, কৰি আছোঁ আমি। এতিয়া MLA মহোদয়ে কি কৰে বাৰু, দিব বুলি কৈছিলেতো। এতিয়া দিয়ে নে নিদিয়ে এইটো MLA ছাৰৰ লগতে কথা। আচ্ছা, নিৰ্বাচন এবাৰ কাক ভোট দিব আপোনালোকে? নিৰ্বাচনটো আমাৰ এইবিলাক পাইছে না? চৰকাৰী আঁচনি আৰু কি পাইছোঁ আৰু, ঘৰ এখন পাইছোঁ আৰু মিছা কৈ লাভ নাই। কাক বিচাৰিছে চৰকাৰে এবাৰ? কোনটো চৰকাৰটো বিজেপি হ'ব লাগে বুলি ভাবি আছোঁ। সমস্যা আছে যদিও বিজেপি কাম কৰিছে, ৰাইজৰ কাৰণে ভাল কাম কৰিছে, সেইটো কাৰণে বিচাৰিছোঁ। এয়া আছিল যিহেতু এজন লোকৰ ভাষ্য। যিহেতু তেওঁলোকৰ গাঁওখন যিহেতু এটা গৰাখহনীয়াৰ সমস্যাৰে জৰ্জৰিত, তাৰ উপৰিও চিমেণ্ট নদীৰ ওপৰত যিহেতু দলঙৰ সমস্যা আজি যুগ যুগ ধৰি স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰাৰ পিছতো এই অঞ্চলখনত দলং নহ'ল। যিহেতু এটা কথা উল্লেখ কৰিব লাগিব যে মাজৰবাৰী চেঙাজানৰ পৰা মাজৰবাৰী হৈ বগীবিল হৈ মাজুলীলৈ যিহেতু এইখন চিমেণ্ট নদীৰ ওপৰত যদি দলং নিৰ্মাণ কৰা হয়, তেতিয়াহ'লে অতি কম সময়ৰ ভিতৰত তেওঁলোকে ডিব্ৰুগড় মাজুলীলৈ যাব পাৰিব। আৰু এজন লোক আহিছে, তেওঁৰ পৰা প্ৰতিবাদ। ক'ত যাব আপুনি? মই চেঙাজান যাওঁ। চেঙাজান ক'ৰ পৰা আহিছে? বজাৰৰ পৰা আহিছোঁ এতিয়া। চেঙাজান ঘৰ? আচ্ছা, এনেকে অহা যোৱা কৰি আছে? বহুত কষ্ট হয় আমাৰ ইয়াত। দলং লাগে? দলং লাগে। দলঙৰ কাৰণে বহুত সুখী হৈছোঁ আজি। আমাৰ ইয়াত দলং হ'ব বুলি। ইয়াত দলং হ'ব? কেতিয়া হ'ব? কেতিয়া অহা কাইলৈ ষ্টাৰ্টিং কৰিব আৰু। কাইলৈ ষ্টাৰ্টিং কৰিব। সুখী হৈছে? সুখী হৈছোঁ বহুত। বহুত বিচাৰি আছিলে কিন্তু পোৱা নাছিলে? পোৱা নাছিলোঁ। তেতিয়াহ'লে খুব চাগে আনন্দৰ দিন হৈছে, সেইকাৰণে আহিছোঁ। এতিয়া মই যাম সেইটো ভাৰত চেঙাজান। অতি শেহতীয়াকৈ এই পথাচাৰীৰ পৰা আমি খবৰ পাইছোঁ, অহা কাইলৈ যিহেতু এই ব্ৰহ্মপুত্ৰ চিমেণ্ট নদীৰ দলঙৰ ওপৰত চিমেণ্ট নদীৰ ওপৰত দলং নিৰ্মাণ কৰিব। আৰু যিসকল ইয়াৰ পৰা অহা যোৱা কৰি থকা লোকসকলৰ পৰা আমি সুধিছোঁ, তেওঁলোকে কৈছে যে অহা কাইলৈ সেই নদীৰ ওপৰতেই দলং নিৰ্মাণ কৰিব। ইয়াত স্থানীয় লোক আছে, তেওঁলোকৰ পৰা আমি জানিব বিচাৰিম। যিহেতু এইখন চিমেণ্ট নদী যথেষ্ট সমস্যাৰ মাজত আজি যুগ যুগ ধৰি অহা যোৱা কৰি আছে। বাৰিষা কালৰ ক্ষেত্ৰতে হওক বা খৰালি কালৰ ক্ষেত্ৰতে, কিমান কষ্টৰ মাজত আপোনালোকে অহা যোৱা কৰি আহিছে? আমি খবলৈ নাই। আমাৰ ইয়াত এই চিমেণ্ট নদীত আপোনালোকে জানে ইমান যে কষ্ট কৰিছোঁ। আৰু গত ৭-৮ বছৰ আগত ইয়াতো নাও ডুবি মানুহ মৰিছে। ইয়াত আপোনালোকে নিশ্চয় অৱগত। আমাৰ DC ছাৰো আহিছিলে। এনেকুৱা কষ্ট কৰি থাকে মানুহে, তেতিয়া আমাৰ বাৰিষাত নদীত ঢেউ উঠে, নাও ডুবে। ইমান কষ্টৰে আমাৰ নাৱৰীয়াসকলে পাৰ কৰে। কিছুমান নাৱত দুইবাৰ মানুহ মৰিলে। ইয়াত আজি ৫০ বছৰৰ পৰা আমাৰ ৰাইজে কষ্ট কৰি আছে। গতিকে আমি এই কেইদিনত শুনিছোঁ আমাৰ ইয়াত এখন দলং উদ্বোধনী হ'ব। আমাৰ বিধায়ক ডাঙৰীয়াই আমাক জনাইছে যে ৫০ কোটি টকা। গতিকে এই কথা শুনি কিনি মোৰ এৰিয়াৰ যিমান মানুহ আছে, আমাৰ জাতি বৰ্ণ হিচাপে আমাৰ চেঙাজান, মাজৰবাৰী, চিমেণ্টমুখ, ডিমুলৈকে সকলোৱে হাজাৰ হাজাৰ বাৰ ধন্যবাদ দিছে বিধায়কক আৰু আমাৰ হেমন্ত বিশ্ব শৰ্মাক আৰু সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়াক। গতিকে আমাৰ সাংবাদিক বন্ধুসকলকো কৈছোঁ, আপোনালোকেও জানে যে ইয়াত ইমান কষ্টৰে দুখেৰে ইয়াত আমি চলি আছোঁ, যাতায়াত কৰি আছোঁ। গতিকে আমি
এইবাৰ যেতিয়া শুনিছোঁ যে আমাৰ 50 কোটি টকাৰ দলংখন অহাকালি উদ্বোধন হ'ব, আমি বহুত ধন্যবাদ দিছোঁ আমাৰ মহিলাসকলে, আমাৰ গোটৰ মহিলা, আমাৰ প্ৰতিনিধিসকলে। ইমান যে ধন্যবাদ, আমাক ইমান যে ভাগ্য, কি কাৰণে যে আহি গ'ল, ভগৱান মংগল কৰক, এনেকুৱা মানে আমাৰ ৰাইজে আশীৰ্বাদ দি আছে। আৰু আমি আপোনালোককো কৈছোঁ, অহা 26ৰ নিৰ্বাচনত আমি আকৌ এই বিজেপি চৰকাৰখনক আমি ভোট দি বিপুল ভোটত জয়যুক্ত কৰিম। আমাৰ জোনাই সমষ্টিকৰ বিধায়ক আমাৰ ভুৱন সেগু ডাঙৰীয়াক, সাংসদ প্ৰধান বৰা ডাঙৰীয়াক আৰু ডক্টৰ হেমন্ত বিশ্ব শৰ্মাক আমি বিপুল ভোটেৰে জয়যুক্ত কৰি আমাৰ অসমত পুনৰ বিজেপি চৰকাৰ গঠন কৰিবৰ বাবে আমাৰ ৰাইজেও আশীৰ্বাদ দিছে। আমাৰ গুৰু মানুহ আছে ইয়াত, এই বৈষ্ণৱৰ লিখিয়াও মানুহ এজন আছে বুঢ়া, তেওঁ আমাক কৈছে খালি বিজেপি আৰু বিজেপিয়ে যিখন কাম কৰিছে এইবাৰ, আমাৰ যি কষ্ট আছিলে চিমেণ্ট মুগত, এই কষ্টৰ কিছুমান নিবাৰণ হৈছে। আৰু এটা কথা কৈছোঁ, অনাগত গত কেইদিনত আমাৰ ফাটাও ফালে ৰাইজে, আৰু ফাটা পাব। এইটো কাৰণে মানে চৰকাৰখনৰ যে কি হ'ব সিমান নাইকিয়া ধন্যবাদ দি আছে। যদি চিমেণ্ট নদীৰ ওপৰত যদি দলং নিৰ্মাণ হয় নেতা, সুবিধা কি হ'ব আপোনালোকৰ? আমালোকে অহা যোৱাৰ কাৰণে সূৰ্যৰ সীমা নাই আৰু ইমান কষ্টতে গৈ আছো, কেতিয়াবা যাব নোৱাৰো। নদীৰ এই পাৰত মই এইখিনি খান্দিব লাগি আছে, এই পাৰত কিবা মানুহ এটা মৰিলে তেনেকুৱা হৈ যায়। আৰু যদি দলংখন হৈ যাব, আমাৰ বিলাক খুচিতে একদম আনন্দ ফূৰ্তি সীমা নাই। আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াকে আমি শতবাৰ প্ৰণাম জনাই, আমাৰ হেমন্ত বিশ্ব শৰ্মাকে প্ৰণাম জনাই, আমাৰ ভুৱন সেগু ছাৰৰে প্ৰণাম জনাই, আমাৰ প্ৰধানমন্ত্ৰীকে ছাৰৰে প্ৰণাম জনাই। আমাৰ প্ৰধানমন্ত্ৰী ছাৰৰে আমি কৈছোঁ আমাৰ মন্দিৰৰ লাগিও অল্প সেৱা কৰিব লাগি, যদি দয়া কৰে তাহলে আমাৰ মংগল হইব আৰু ৰাইজৰো মংগল হইব। গাঁৱৰ ভিতৰত ৰাস্তা পদূলিবিলাক হৈছেনে? অলপ চলপ হৈছে আৰু বাকী আছে আৰু যেকেইটা হৈছে সেইকেইটা আৰু অলপ ভাঙি চিঙি যাবলৈ ধৰিছে। আৰু দলংখন হ'ব বুলি খুব সুখী মানে আৰু কি ক'ম বাৰু। এয়া আছিল যিহেতু এইখন অঞ্চলৰ, যিহেতু জীয়াটো ভুগি আহিছে এইখন অঞ্চলৰ ৰাইজে, জীৱন সংগ্ৰাম কৰি এইখন যি বাঁহৰ সাঁকো আৰু বাৰিষাত নাৱেদি তেওঁলোকে অতিবাহিত কৰি আহিছিল। কিন্তু শেহতীয়াকৈ ইতিমধ্যে উল্লেখ কৰিছে, অহাকাইলৈ যিহেতু এই চিমেণ্ট নদীৰ ওপৰতে দলং নিৰ্মাণ কৰা হ'ব, আৰু তেওঁলোকে সেই খবৰ পোৱাৰ লগে লগে উৎফুল্লিত হৈ পৰিছে। আৰু অহাকাইলৈ তেওঁলোকে যিহেতু এই যি কাৰ্যসূচী, এই কাৰ্যসূচীত এইখন অঞ্চলৰ হাজাৰ লোক তেওঁলোকে সমাগম হোৱাৰ ইয়াতে ইতিমধ্যে উল্লেখ কৰা দেখা গৈছে। এয়া আছিল যিহেতু এক ঐতিহাসিক দিন বুলি ক'ব লাগিব। অহাকাইলৈৰ দিনটো যিহেতু তেওঁলোকৰ এইখন অঞ্চলৰ কাৰণে ঐতিহাসিক দিন বুলি ক'ব লাগিব। এইখন পথে দিয়ে, এইখন বাঁহৰ সাঁকো দিয়ে যিহেতু আজি যুগ ধৰি অহা যোৱা কৰি আহিছিল। কিছু লোকে বাৰিষাৰ সময়ত নাৱেদি অহা যোৱা কৰাৰ সময়তো কিছু লোক মৃত্যু বৰণো হোৱা বুলি ইতিমধ্যে উল্লেখ কৰা দেখা গৈছিল। এয়া আছিল জোনাই সমষ্টিৰ অন্তৰ্গত মাজৰবাৰী আৰু চেঙাজান অঞ্চলৰ যি মাজৰ পৰা বৈ যোৱা যি চিমেণ্ট নদী, এই চিমেণ্ট নদীৰ যি দৃশ্য, এই দৃশ্য আপোনালোকক দেখুৱালো। ND24 সকলো দৰ্শকসকলক দেখুৱালো। এয়া আছিল মাজৰবাৰী অঞ্চলৰ, আৰু তেওঁলোকে এই যি দীৰ্ঘদিন ধৰি যি সমস্যাৰে ভুগি আহিছিল, অতিবাহিত কৰি আহিছিল এই পথৰ যি অহা যোৱাৰ ক্ষেত্ৰত, এয়া আছিল মাজৰবাৰী অঞ্চলৰ যি পৰিৱেশ, এই পৰিৱেশখিনি আমি দেখুৱাবৰ কাৰণে যত্ন কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।